যোৱা পৰহি আমাৰ AIDF-ৰ সুপ্ৰিম মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বাসভৱনত আমাৰ দ্বিতীয় লানি আলোচনা হয়। এই আলোচনাত ধুবুৰী আৰু যি আমাৰ 9টা সিট বিন্যাকান্দি চাঙা আমি যিবিলাক ঘোষণা কৰা নাই সেইবিলাক ফাইনেল হয় আৰু আজি এইবিলাক ঘোষণা হৈ যাব। তৃতীয় পৰ্যায়ত আমি আৰু এটা কৰিম। মই যোৱা ৰাতি আহি উপস্থিত হৈছোঁ। ৰাতিপুৱা আহি আমাৰ দলীয় কৰ্মী মোৰ ঘৰৰ চৌফালে ধুবুৰী মানে এনেকুৱা মানুহ আহিছে, এনেকুৱা উৎসাহ। মই আমাৰ কৰ্মীৰ লগতে ধুবুৰীৰ সন্মানীয় ভোটাৰ ৰাইজক আন্তৰিকভাৱে কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। মই তেখেতসকলৰ পৰা ভোট বিচাৰিছোঁ। দ্বিতীয়বাৰ মোক জিকাইছিল, এইবাৰ তৃতীয়বাৰৰ কাৰণে। আৰু লগতে এইটোও কম, মই ধুবুৰীৰ সন্মানীয় ভোটাৰ ৰাইজক কম, যদি মই ডেভেলপমেণ্ট কৰিব পৰা নাই মোক ভোট দিব নালাগে। আৰু যদি ডেভেলপমেণ্ট কৰিব পাৰিছোঁ, আস্থা আৰু বিশ্বাস আছে মোৰ প্ৰতি, তেনেহ'লে মোক দয়া কৰি যাতে ভোটটো দিয়ে। ধুবুৰীত কৰিবলগীয়া বহুত আৰু কাম আছে। আৰু এইবাৰ নিৰ্বাচিত হ'লে গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি কিছুমান পাটামাৰি ভোগদাৰত ইলেক্ট্ৰিফাইড কৰিব লাগে। মই এইটো চেলেঞ্জ হিচাপে লৈছোঁ। যি দলৰে চৰকাৰ হওক, মই যিকোনোভাৱে গৰাখহনীয়া পাৰ্যমানে চেষ্টা কৰিম। চহৰবিলাক সম্ভৱতঃ কিমান সম্ভৱ হ'ব নাজানো। ক্ৰাইম এৰিয়াত যিখিনি আছে এইখিনি গৰাখহনীয়া প্ৰতিৰোধ কৰা হ'ব। আৰু ভোগদাহৰ পাটামাৰিক ইলেক্ট্ৰিফাইড কৰাৰ কাৰণে ভাসানী পঞ্চায়তৰ এটা পাৰ্ট আছে। ইলেক্ট্ৰিফাইড নাই, এতিয়াও আজিৰ দিনত ইলেক্ট্ৰিফাইডটো কৰিব লাগিব। শুনা নাই কথাটো? চাওক, এইটো মই আল্লাহৰ নাম লৈ লৈছোঁ, ইনশাআল্লাহ। ধুবুৰী সমষ্টিৰ ভোটাৰৰ যি খবৰ, আৰু মই এটাতে মই ধুবুৰীৰ বিভিন্ন পলিটিকেল দলৰ ব্যক্তিসকলকো, সন্মানীয় ব্যক্তিসকলক মই ধন্যবাদ জনাইছোঁ। মই যিটো শুনি আছোঁ বা আপোনালোকে গম পাই, মই টেলিফোনত পাই আছোঁ, মোক শুভেচ্ছা দি আৰম্ভ কৰিছে। কংগ্ৰেছৰ মানুহে হওক, বিজেপিৰ মানুহে হওক, যে আপুনি তৃতীয়বাৰৰ কাৰণে নিৰ্বাচিত হৈছে আৰু খালি জাষ্ট ফৰ্মালিটি মেইনটেইন। এই কথাখিনি শুনি ভালে লাগে। আৰু মোৰ ধাৰণা নিশ্চয়কৈ এই ব্যক্তিসকলকো মই ধন্যবাদ জনাইছোঁ। আৰু যদি মোক তৃতীয়বাৰৰ কাৰণে কাম কৰাৰ সুযোগ দিয়ে, মই আমাৰ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি উচ্ছেদৰ বিভিন্ন ধৰণৰ কথা আছে। যোৱা কোৰবানী ঈদত ধুবুৰীত এটা ইনচিডেণ্ট হৈছিল। আপোনালোকক লগত লৈ, বুদ্ধিজীৱীক লগত লৈ মই যিকোনোভাৱে টেকেল কৰিব লাগে যেনেকৈ কৰিছিলোঁ। অন্যায়ভাৱে উচ্ছেদ ধুবুৰীত আৰু ভাসানী পঞ্চায়তত আৰম্ভ কৰিছে, এইটোও মই বন্ধ কৰাইছোঁ। অনাগত দিনত আৰু চহৰত উচ্ছেদ হ'ব বুলি কৈছে। এতিয়া মুখ্যমন্ত্ৰী কোন হয়, এইটোহে আচল প্ৰশ্ন। যিয়ে নহওক, যোনেই নহওক, চহৰৰ মাটি জৰীপ কৰিব লাগিব। আৰু যদি প্ৰকৃত ভাৰতীয় হয়, এজনকো উচ্ছেদ কৰিব নোৱাৰিব। এইবাৰ আমি বেছিকৈ সজাগ থাকিম আৰু স্বচ্ছৰে ইয়াৰ প্ৰতিবাদ কৰিম। যাৰ কাৰণে ধুবুৰী ভোটাৰ ৰাইজ, আপুনি NRCৰ বেলিকা কথা কওক। NRCত যেতিয়া সমস্যা হৈছিল, অসমৰ ভিতৰত চালে আটাইতকৈ ধুবুৰী সমষ্টিৰ যিখিনি প্ৰকৃত ভাৰতীয় নাগৰিক, NRCত প্ৰায় 97% মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে। এইবাৰ এছাৰৰ জৰিয়তে 7 নম্বৰ ফৰ্ম ফিল আপ কৰি 7,000 মানুহক মৃত্যু বুলি দেখাই ভোটাৰ লিষ্টৰ পৰা নাম কাটা আৰম্ভ কৰিছে। এই কথাষাৰ যেতিয়া দুৰাহাটী আৰু ঝগড়াপাৰৰ ভোটাৰে মোক জনালে, অৱগত কৰালে, ৰাতি মোৰ তাত যায়। তাৰ পিছদিনাৰ পৰা মই সক্ৰিয় হৈ উপায়ুক্ত ডাঙৰীয়া আৰু ইলেকশ্যন অফিচাৰক কৈ 7,000 নাম আকৌ পুনৰ ভোটাৰ লিষ্টত উঠাই দিবলৈ সক্ষম হৈছে। এইবিলাক নিৰাপত্তাৰ কথা আছে। এইখিনি কামত কাম কৰিবলৈ লগে পইচা নালাগে। ধুবুৰী সমষ্টিৰ মানুহৰ যিখিনি নিৰাপত্তাৰ কথা আছে, বাকী আৰু অন্য সা সুবিধাৰ কথা আছে। ব্যৱসায়িক প্ৰতিষ্ঠান ধুবুৰী চহৰখনত আজি 10টা বছৰ বিধায়ক আহিছে, কোনো ব্যক্তিয়ে ক'ব নোৱাৰিব যে মই কাৰোৰ পৰা 1 টকা চান্দা বিচাৰিছোঁ বা কাৰোৰ পৰা অন্যায় জুলুম কৰি কিবা থ্ৰেট কৰিছোঁ। মোৰ প্ৰতিশোধমূলক ৰাজনীতি নাই। যিকোনো দলৰে ব্যক্তি যি প্ৰচেছে টকা ইনকাম কৰি আছে, মোৰ এইটো লুকাত নহয়। কোনে কি কৰি আছে কৰি থাকক, মই কাকো বাধা দিয়া নাই, ভৱিষ্যতে নিদিওঁ। যাৰ কাৰণে টাউনৰ অন্য সম্প্ৰদায়ৰ মানুহখিনি, যে এটা প্ৰবাদ আছে, AIDF-ক ভোট নিদিয়ে। মাৰৱাৰী সেন্টিমেন্ট, হিন্দু, বেংগলী সম্প্ৰদায়ৰ সন্মানীয় ব্যক্তিসকলে মোৰ লগত যোগাযোগ কৰি আছে। এইবাৰ তেখেতসকলে মোকে ভোট কৰিব বুলি কথা দিছে। আমি 2টা পৰ্যায়ত ঠিক কৰিলোঁ, মোটামুটি 3টালৈ 25 হ'ব। আজি হয়তো সন্ধিয়াৰ ভাগত আমাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী লিষ্ট ঘোষণা হ'ব। তৃতীয় পৰ্যায়লৈ মিলি আমি 27টামান ঠিক কৰিছোঁ। আৰু 2-এটা বাঢ়িবও পাৰে আৰু কমিব পাৰে, কমাৰ সম্ভাৱনা নাই। 1-2টা যদি বাঢ়ে 30 বিলো থাকিব। এইকেইটা চাওক, আমাৰ 32জন ৰাজনৈতিক দলে যিখিনি দিয়ে সেইখিনি গোটেই কয়। ইমান মিছা কথা কোৱাটো মই সমস্যা নাভাবোঁ। আমাৰ য'ত শক্তি আছে আমি একচুৱেলি তাতে দিছিলোঁ। মই ধুবুৰী জিলাৰ কথা ক'ম। ধুবুৰী জিলা গোটেই অসমত আমাৰ এইবাৰ বহুত কেইটা সিট আহিব।
ধুবুৰী জিলাৰ ভিতৰত আমি অকল গোলগঞ্জটোত আমাৰ কণ্টেষ্ট হ'ব, ৰাইজক আপিল কৰিছোঁ, কাৰণ চিটটো বৰ টাফ। বাকী ধুবুৰী, গৌৰীপুৰ, বিৰচিং জৰুৱা, বিলেচীপাৰা আৰু পৰ্বতঝাৰা আমি জিকি আছোঁ ইনশাল্লাহ। বৰপেটাত চেঙা আৰু মন্দিয়ে দুটা চিট জিকিম। জলেশ্বৰ ইনশাল্লাহ জিকিম, গোৱালপাৰা পূব জিকিম, ইফালে পাকাবেতবাৰী জিকিম, ইফালে দলগাঁও, আমাৰ ধিং, আমাৰ ৰূপহীহাট, আমাৰ লাহৰীঘাট, এইবিলাক চিট বিন্যাকান্দি নিশ্চিতভাৱে জিকি আছোঁ। মই তেখেতক আগতো জনাইছোঁ, আজিও জনাম, তেখেত সাংবিধানিক পদত থকা এজন ব্যক্তি, তেখেতৰ এই দাম্ভালি মাৰাৰ কথাটো ঠিক নহয়। অৱশ্যে কেইদিন আগত আকৌ এটা মিডিয়াত পাইছোঁ, তেখেতে আকৌ ওলোটা খৰ মাৰিছে যে মিয়াটো মোৰ শত্ৰু নহয়, আমি একেলগে থাকিব বাস কৰিব বিচাৰোঁ। এটা জাতিক টাৰ্গেট কৰি তেখেতে মুখ্যমন্ত্ৰী হৈ এই পদটোৰ পদমৰ্যাদা নষ্ট কৰিব নালাগে। তেখেতক মই আহ্বান জনাইছোঁ, তেখেতে কি ৰাজনীতি কৰে কৰক, এটা কমিউনিটিক টাৰ্গেট যাতে নকৰে। আমি এইবিলাকক ধিক্কাৰ জনাইছোঁ, ইমান তলৰ খাবৰ ৰাজনীতি আমি নকৰোঁ। আৰু তেখেতে মিয়া সম্প্ৰদায়ৰ প্ৰতি যিবিলাক মন্তব্য কৰিছিল তাৰ কাৰণে কেছো হৈছিল, গোটেই ৱৰ্ল্ডত চৰ্চা হৈছিল। ভাৰতবৰ্ষৰ এখন গণতান্ত্ৰিক দেশ, এই দেশৰ যি বদনাম আনিছিল, এই বদনাম যাতে আৰু কলংকিত ভাৰতখনক নকৰে তাৰ কাৰণে মোৰ আহ্বান থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।